গাইজ ঠিকাভিত্তিক শিক্ষকৰ নিয়মীকৰণৰ অৰ্ডাৰ আহিল, কিন্তু অংগনবাদী সহায়িকা কৰ্মীসকলৰ কেতিয়া হ'ব? আজি ভিডিঅ'টো মই অংগনবাদী সহায়িকা কৰ্মীসকলৰ চাকৰি নিয়মীকৰণক লৈ ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। চেনেলত যদি নতুনকৈ আহিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব, আৰু মই ভাল ভাল ভিডিঅ' আপোনালোকৰ মাজত লৈ আনিব চেষ্টা কৰিম। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ গাইজ, মই মোৰ ইউটিউব চেনেল নিউডিম ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে কুশলে আছে। গাইজ ইতিমধ্যে শিক্ষামন্ত্ৰী মহোদয়ে ঘোষণা দিছে, আপোনালোকে গমে পায় আজি দুদিন আগত ঠিকাভিত্তিক শিক্ষক সকলো ঠিকাভিত্তিক শিক্ষকক নিয়মীকৰণ কৰিব। কিন্তু অংগনবাদী সহায়িকা কৰ্মীসকলে আজি ইমান দিনে তেখেতসকলৰ মজুৰি দিয়াৰ কাৰণে চৰকাৰৰ ওচৰত আবেদন জনাই আছিল, কিন্তু চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা কৰা হোৱা নাই এতিয়ালৈ। কিন্তু এতিয়া কথা হ'ল, এই অংগনবাদীসকলক এনেকৈ কিবা ৰখাৰ কিবা কাৰণ আছে নেকি? তো আজি ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। মই এই বিষয়ে আপোনালোকক কিছু কথা ক'বলৈ ওলাইছোঁ। গাইজ সকলোৱে জ্ঞাত যে অংগনবাদী সহায়িকা কৰ্মীসকলে তেওঁলোকৰ মাননীটো বৃদ্ধি কৰাৰ কাৰণে বা চাকৰি নিয়মীকৰণৰ ক্ষেত্ৰত বহুদিন ধৰি ধৰ্ণা কাৰ্যসূচী কৰি আহিছে, কিন্তু চৰকাৰে এতিয়ালৈ একো কৰা নাই। যদিও সকলোবিলাক কাম কাজ ইতিমধ্যে হৈ গৈছে। ইলেকশ্যনৰ পিছত ঠিকাভিত্তিক শিক্ষকৰ নিয়মীকৰণৰ খবৰ আহিল, টিউটৰসকলৰ আহিল, আৰু কিবা কিবি মাষ্টাৰ ৰোল কৰ্মচাৰী এনেকুৱা ধৰণৰ শিক্ষক আৰু কৰ্মচাৰীবিলাকৰো চাকৰি নিয়মীকৰণৰ বা স্কেল বৃদ্ধি কৰাৰ সকলো খবৰ আহিল, কিন্তু অংগনবাদীসকলৰ অহা নাই এতিয়ালৈ। কিন্তু হঠাৎ আহিব পাৰে এই সুখবৰটো অংগনবাদী সহায়িকা কৰ্মীৰ দৰমহা বৃদ্ধিৰ ক্ষেত্ৰত, আৰু হয়তো তেওঁলোকৰ চাকৰি নিয়মীকৰণ নহ'ব পাৰে। যিহেতু তেখেতসকলৰ চাকৰি ইতিমধ্যে LP স্কুলৰ লগত চামিল হোৱা কথা আছে, সেয়েহে হঠাৎ খবৰ এটা আহিব পাৰে বুলি আশা ৰখা গৈছে। অংগনবাদী সহায়িকা কৰ্মীসকলৰ এটা কৌতূহলৰ সৃষ্টি হৈছে, কেতিয়া আহিব তেওঁলোকৰ খবৰ? সকলোৰেতো খবৰ আহি গ'ল, কিন্তু এই অংগনবাদী সহায়িকা কৰ্মীসকলে আজি ইমান দিন ধৰি কাম কৰি আছে। তেওঁলোকৰ কামখিনি ইমান ধুনীয়াকৈ কৰি যাই আছে, সৰু সৰু ল'ৰা ছোৱালীক পঢ়োৱা কামত নিয়োজিত হৈ আছে, কিন্তু সেই অলপ পইচাৰে তেওঁলোকৰ পৰিয়ালটো পোহপাল দিয়াত অসুবিধা হৈছে। সেয়ে চৰকাৰক তেওঁলোকে ধৰ্ণা কাৰ্যসূচী কৰি আহিছিলে, জনাই আছিলে, কিন্তু চৰকাৰে যদিও একো খবৰ লোৱা নাই, কিন্তু তলে তলে চৰকাৰে হেনো খবৰ লৈ থকা বুলি গম পোৱা গৈছে। এতিয়া আলোচনাত মিলিত হোৱা কথা আছিল, কিন্তু খুব শীঘ্ৰে হয়তো এটা ভাল খবৰ আহিব পাৰে অংগনবাদী সহায়িকা কৰ্মীসকলৰ। মই আগৰ ভিডিঅ'টো কৈ আছিলোঁ অংগনবাদী সহায়িকা কৰ্মীসকলৰ চাকৰি নিয়মীকৰণ হ'ব। এইটো কথা একেবাৰে মিছা নহয়। কিছুমানে কৈছে একেবাৰে অসত্য কথা, এই অসত্য কথাৰ ওপৰত ভিডিঅ' বনোৱা কথাটো কৈছে, কিন্তু এইটো খবৰ একেবাৰে মিছা নহয়। হঠাৎ আহিব পাৰে অংগনবাদী সকলোৰে সুখবৰ। ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে লাইক কমেণ্ট কৰক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু ভাল ভাল ভিডিঅ' মই আপোনালোকৰ মাজত লৈ আনিব চেষ্টা কৰিম। আজিলৈ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ। তো গাইজ আজিলৈ বাই।